हेलो एवरीवन एया देखिছেনে আজি মই আপোনালোকক দেখাব লৈছো আজি আমাৰ দুপৰীয়াৰ থালিখন কেনেকৈ প্ৰস্তুত কৰিছো আসলতে মাছ মাংসতকৈ প্ৰিয় এখন থালি মাছ মাংস নহলেও এনেকৈ যদি ভালেকেটা আইটেম থকা পোৱা যায় তেনেহলে মাছ মাংস নহলেও চলি যাব এফালে মৰিচা শাকৰ এখন ভাজি আৰু সালাড লৈছো বিলাহী বিট আৰু পিয়াজ দি এখন সালাড মই চপাৰতে বনাই লৈছিলো আৰু মাটিকান্দুৰি ঘৰৰে মাটিকান্দুৰি আছিল তাকে আলু দুচকল মানৰ লগত বইল কৰি তেল অকনমান দি পিটিকি এয়া পিটিকা অকনমান লৈছো আৰু বিলাহী কণী পিয়াজ দি এখন ভাজি বনাইছিলে এফালে আৰু টেঙাও এচকল লৈ লৈছো আৰু যেহেতু গৰম বহুত পৰিছে টেঙাটো খাবই লাগে গৰমত আৰু সাইডতে দালি আছিল দালিত দিয়া আছিল ভীমকলৰ কলডিলৰ দাইল খাই বহুত বেছি ভাল লাগে হেতু কাৰণে কলডিলৰ দাইল বনালে মায়ে আৰু মই এনেকৈ আৰু বাকি ভাজিখিনি বনাই দিলো সালাড বনালো আৰু আজি আমাৰ দুপৰীয়া থালিখন আপোনালোকক দেখুৱালো কেনেকুৱা পাইছে বাৰু থালিখন জনাবলৈ একেবাৰে নাপাহৰিব দেই আৰু খাই যে কিমান বেছি ভাল লাগিলে মাছ মাংস নহলেও এনেকুৱা থালি এখন যদি পোৱা যায় তেনেহলে কবই নালাগে আৰু